চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি ৩৭,২৭৭ জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে ১৫ লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল তেওঁলোকে এতিয়া ৩০ লাখ টকালৈকে অৰ্থাৎ আৰু ১৫ লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত। ৩খন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল। এই তিনিওখনে তিনিচুকীয়া জিলাত আছিল। এখন হ'ল তালপথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, দ্বিতীয়খন হ'ল মোহনপথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আৰু তৃতীয়খন আছিলে ফাৰ্ষ্ট এডিশ্যন টু দুৱামাৰা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। এই তিনিওখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টকে আজি আমি নটিফাই কৰি এই গোটেইকেইখন ভিলেজক আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ। ইয়াৰ ফলত ইয়াত বসবাস কৰি থকা লোকসকলে এতিয়াৰ পৰা ভূমি পট্টা পাব পাৰিব। আপোনালোকে জানে যে আমি অসমত এডভান্টেজ আছাম 2.0 অহা ২৫ আৰু ২৬ তাৰিখে অনুষ্ঠিত কৰিম। এই এডভান্টেজ আছাম কনক্লেভখন যাতে সফল হয় তাৰ বাবে কেবিনেটে আজি আছাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 মঞ্জুৰি দিছে। অসমক প্ৰতিৰক্ষাৰ সামগ্ৰীসমূহ উৎপাদনৰ এটা অভিকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ আজি ৰাজ্য চৰকাৰে আছাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 এই পলিচিখন আজি আমি কেবিনেটত আমি গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজ্যত ৩৯টা আমি ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰিছিলোঁ, সমজিলা নিৰ্মাণ কৰিছিলোঁ আৰু ইতিমধ্যে সমজিলা আয়ুক্তসমূহে দায়িত্বভাৰ গ্ৰহণ কৰিছে। এইবাৰ গণৰাজ্য দিৱসৰ পতাকাও সমজিলাসমূহত উত্তোলিত হৈছে। বিধায়ক আনটাইড ফাণ্ড সংসদ পুঁজিৰ ব্যৱহাৰো সমজিলাসমূহতে আৰম্ভ হৈছে। সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে ৩৯টা পদৰ আজি আমি অনুমোদন কৰিছোঁ। ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এইটো এডিশ্যনেল SP ৰেংকত হ'ব। এতিয়াৰ পৰা আমাৰ ৰাইজে মেল মিটিং সভা সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে। সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব। কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ। ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম। এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে। মোৰ হাতততো কোনো পলিচিটো একো নাই। কোনোবা মানুহ আহিছে যে আমি অসমত টকা খৰচ কৰিম, প্ৰস্তাৱখনেই দিয়া নাই কিহত টকা খৰচ কৰিব এতিয়ালৈকে। খালি এইকেইদিন বিভিন্ন মানুহ আহিছে, লগ কৰিছে। আমাৰ হাতততো কোনো কাগজ পত্ৰই নাই এতিয়া কমেণ্ট দিবৰ কাৰণে। আৰু গাহৰি পালকসকলে যিটো কৈ আছে যে অমুকে ফেক্টৰী খুলিব নালাগে, অসমত বন্ধ কৰিলেও তেওঁলোকেতো শ্বিলঙতো খুলিব পাৰে, শিলিগুৰিতো খুলিব পাৰে। গতিকে বিষয়টো কাগজখন আহিলেহে মাতি আনি আলোচনা কৰিব পাৰিম। এতিয়ালৈকেতো তেওঁলোকে কোনো প্ৰস্তাৱ দিয়া নাই। মই যিমান দূৰ জানো তেওঁলোকে কলিকতা, মেঘালয়, অসম 3খন ৰাজ্য তেওঁলোকে পৰিভ্ৰমণ কৰিছে, কিবা চাইছে কৰিব পাৰে নেকি। আমি নিদিলে শ্বিলঙত কৰিব, আমি নিদিলে শিলিগুৰিত কৰিব, আকৌতো বস্তুখিনি আহি সোমাবই। সেইকাৰণে আমাৰ কাৰ ক্ষতি হয় কি হয় কাগজখন আহিলে মই পঢ়ি চাব পাৰিম। তেতিয়া আমি লোকেল গাহৰি পালকসকলৰ লগত আলোচনা কৰিব পাৰিম। ভাই এইখন প্ৰস্তাৱ আহিছে, আপোনালোকৰ কি আপত্তি আছে কওক। এতিয়ালৈকে কাগজে হাতত একো নাই।
আমাৰ CA টাইপ আন্দোলন হৈ গ'ল মানুহ নাহে অসমত আহিব বুলি 2,20,00,000 লাখলৈ এইটো সেকেন্ড CA এজিটেশন এটা হৈ আছে মেক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিত পোষ্টিং লৈ বা পদ থাকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটেচমেন্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে বহুত জায়গাত মানুহ নাই কোট আছে বলে এটেচমেন্ট লৈ জালুকবাৰীত আছে এটেচমেন্ট লৈ পলাশবাৰীত আছে আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মুকেই বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰী সকলক লৈ গৈছে বুলি সেইকাৰণে এতিয়া সকলো ডি এটেচমেন্ট হ'ব কিন্তু পোৰ্টেল আছে কোনোবাই যদি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰে পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে এইবাৰ আমি তিনিচুকীয়া ডিব্ৰুগড়ত এতিয়া আমি এটা নতুন কাম আৰম্ভ কৰিছো সমষ্টি ভিত্তিক আমি ৰিভিউ লওঁ এতিয়া মই যেতিয়া ডিব্ৰুগড়ত এটা সমষ্টিকৈ ৰিভিউ লৈছো তেতিয়া সিটত আহি গৈছে যে 4 জন MPW নাই কোট আছে কামৰূপত আছে 5 জন MPW নাই কোট আছে নলবাৰীত আছে বেসিক্যালি উজনিৰ পোষ্টিং হোৱা লৰা ছোৱালীখিনিয়ে কামৰূপ নলবাৰী গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে সেইকাৰণে এইটো আমি বন্ধ কৰিব কৈছো কিন্তু কোনোবা যদি এটেচমেন্ট লাগে বলে এনাস্থেচিয়া লাগে কোনোবা ডিস্ট্ৰিক্ট হস্পিটালত চৰকাৰে এটেচমেন্ট কৰিলে আপত্তি নাই কিন্তু সঞ্চালক পৰ্যায়ত এটেচমেন্ট হ'ব নালাগে